বিচনীৰ ভাজত দেশৰ মানচিত্ৰ মই এই দৃশ্য দেখুৱাই লৈছোঁ আগতে প্ৰথমে এয়া ধেমাজিৰ এগৰাকী শিশুৱে নিৰ্মাণ কৰি উলিয়াইছে বুলি ক'ব লাগিব আচলতে এই যি কলা এই যি চিন্তা এই চিন্তা চেতনাই শিশুগৰাকীৰ মনত যি মানচিত্ৰ ভাৰতবৰ্ষৰ মানচিত্ৰ বিচনীৰ ভাজত আৰু এই মই ভিজনটো ভিডিঅ'টো দেখাবলৈ অনুৰোধ কৰিম বিশেষভাৱে ভাৰতবৰ্ষৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মানচিত্ৰ যিটো প্ৰাথমিক তেখেতলোকৰ এই সংকলন যি তথ্য সংকলন ইয়াত সন্নিৱিষ্ট হৈ আছে এয়া কিন্তু শিশুৰ যি চিন্তা উৎকৰ্ষ ইয়াত বিকাশ হৈ উঠিছে আমি চিন্তাৰ চেতনা আৰু লগতে ইয়াৰ কেনেধৰণে মনলৈ আহিলে এই পদক্ষেপক লৈ শিশুগৰাকীৰ ওচৰত যাব বিচাৰিম শিশুগৰাকী হৈছে ধেমাজি ২ নং ভৰালী চুকৰ কুন্দন লেখন গগৈ হয় তোমাৰ যিটো কনচেপ্ট কেনেকৈ আহিলে বিচনীৰ ভাজত দেশৰ মানচিত্ৰ বা ভাৰতবৰ্ষৰ মানচিত্ৰ হয় এতিয়া কি হৈছিল কি প্ৰতি বছৰে কোনটো ভোগজৰা বা অনুষ্ঠান হয় তাৰ কাৰণে প্ৰতি বছৰে এখন ব্যতিক্ৰমী পুথি ওলাই থাকে সেই এইবাৰো এই ব্যতিক্ৰমী পুথি এখন ওলাব লৈছিল এতিয়া এইবাৰ আচলতে মোকেই এখন ব্যতিক্ৰমী পুথি কৰিবলৈ দিছিল সেইকাৰণে মই এটা আইডিয়া উলিয়ালোঁ কি যদি আমি গোটেই ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত আৰু ৰাজ্যসমূহ এখন বিচনী ভাজত যদি আমি তুলিব পাৰোঁ তেতিয়া কেনে হ'ব আৰু সেয়ে মই বিভিন্ন মানুহৰ লগত যোগাযোগ কৰিলোঁ আলোচনা কৰিলোঁ আৰু এতিয়া আপোনালোকে দেখিব পাৰে এতিয়া আমি এখন বিচনীৰ ভাজত আমি গোটেই ভাৰতবৰ্ষখন তুলিব পাৰিছোঁ ইয়াৰ পৰা আচলতে কি উপকৃত হ'ব পাৰে বুলি তোমাৰ ভাবা হয় এতিয়া আপোনালোকে যদি চায় কি এখন আমি এতিয়া কি হয় কি এখন আপোনালোকে হাতত লৈ য'তলৈ আপোনালোকে ফুৰিব পাৰিব এইটো আপোনাৰ এফৰ্ডেবল হয় আৰু লগতে আপোনালোকে ইয়াত যিবোৰ তথ্য আছে সেইবোৰ চব আপোনালোকে পঢ়িব পাৰিব আৰু লগতে আপোনালোকে যোনটো ইনফৰমেশ্যন যোনটো আপোনালোকৰ আহিব জ্ঞান আহিব হয় দেখা গৈছে ইয়াতে যি শিশুগৰাকী কৈছে শিশুগৰাকীৰ বিচনীৰ ভাজত দেশৰ মানচিত্ৰ ইয়াতে ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত যিসমূহ অঞ্চল সেই অঞ্চলসমূহৰ বিশেষ তথ্য সন্নিৱিষ্ট আছে আমি মাতৃৰ ওচৰলৈ যাব বিচাৰিম আৰু যিহেতু ইতিমধ্যে শিশুসকলে জানিব দিছে যে ভোগজৰা নামৰ ধেমাজিৰ আৰ্থসামাজিক এটা অনুষ্ঠান সেই অনুষ্ঠান কৰি গৈছে সেই অনুষ্ঠানত ব্যতিক্ৰম পদক্ষেপ স্বৰূপে এয়া ইতিমধ্যে এই সংকলন প্ৰকাশ পাইছে মই মাতৃৰ ওচৰত যিহেতু মাতৃ আছে হয় শিশুৰ যি উৎকৰ্ষ এয়া সাধন তেখেতৰ ইয়াত কিন্তু প্ৰস্ফুটিত হৈ উঠিছে এগৰাকী মাতৃ হিচাপে আপুনি কেনেধৰণৰ অনুভৱ এইটো এটা সঁচাকৈ ব্যতিক্ৰমী প্ৰচেষ্টা যথেষ্টখিনি কষ্ট কৰিছে সি বিচনীৰ ভাজত ভাৰতবৰ্ষখনৰ ছবি এটা ফুটাই তুলিবলৈ যত্ন কৰিছে আৰু সি কষ্ট কৰিছে আৰু মই ভাবোঁ যে এইটোৱে এই বিচনীৰ ভাজত ভাৰতবৰ্ষ এই যিটো কাম সি কৰিলে সেইটোৱে বিভিন্নজনক উৎসাহিত কৰিব পাৰে বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকক যিসকলে সৃজনীমূলক কথা কাম কৰি ভাল পায় তেওঁলোকক নতুনকৈ চিন্তাৰ খোৰাক এটা দিব পাৰে যে এনেকৈ এখন বিচনীৰ ভাজতো এখন ভাৰতবৰ্ষৰ ছবি ফুটাই তুলিব পাৰি সেইখন লৈ আমি যদি পকেটত ভৰাই লৈ যাওঁ বা বেগত ভৰাই লৈ যাওঁ তেতিয়াহ'লে এখন কিতাপ নিব দৰকাৰ নাই সেইখন লৈ গ'লে মানে আমি ধৰক পটককৈ চাব পাৰোঁ যে কি আছে ভাৰতবৰ্ষ অসমত কি আছে বা ঝাৰখণ্ডত কি আছে আমি পটককৈ চাব পাৰোঁ যে কেপিটেল তাত ভৰাইছে উৎসৱ পাৰ্বণৰ কথা কৈছে বিশেষকৈ যিহেতু সৰু ভাজত সোমাব লগা হৈছে গতিকে বিশেষত্ব কমকৈ হৈছে কিন্তু হ'লেও বিশেষত্ব কি আছে সেই ৰাজ্যখনৰ এইখিনি কথা গম পাব পাৰে সি মই ভাবোঁ এইটো এটা জাষ্ট এটা গাঁথনিৰ আৰম্ভণি পৰ্যায় ইয়াৰ পিছত সি আৰু অলপ সৃজনীমূলক কাম কৰিবলৈ উৎসাহ পাব আৰু অলপ আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে মোৰ ল'ৰাটোক আৰু অকণমান সৃজনাত্মক শক্তি দিয়ে আৰু তাক আগবাঢ়ি যোৱাত সহায় কৰে হয় যি সৃজনীমূলক মন শিশুৰ যি মন মানসিক যিটো শক্তি ইয়াৰ পৰা নিশ্চিতভাৱে বহুজনক অনুপ্ৰাণিত কৰিব কুন্দন লেখন গগৈ এই কাৰ্য মই পুনৰবাৰ দেখুৱাইছোঁ কুন্দনৰ এই যি কাৰ্য মানসিকভাৱে যি উৎকৰ্ষ আচলতে প্ৰস্ফুটিত হৈ উঠিছে এটা বিচনীৰ ভাজত
দেশৰ মানচিত্ৰ বা ভাৰতবৰ্ষৰ মানচিত্ৰ মুঠৰ ওপৰত আপুনি জেপতে হওক বেগতে হওক এতিয়া বিচনীৰ ভাজত লৈ আপুনি বিচনীক লৈ এতিয়া আপুনি যিকোনো সময়তে সন্নিৱিষ্ট যি তেখেতৰ সংকলন পুথি হিচাপে আচলতে ক'ব বিচাৰিছে কুন্দনে এয়া এক প্ৰকাৰ ক'বলৈ গ'লে এটা সৰু পুথি আৰু ইয়াত সন্নিৱিষ্ট হৈ আছে বিচনীৰ ভাজত দেশৰ মানচিত্ৰ এয়া হৈছে ধেমাজিৰ এগৰাকী চিন্তা প্ৰতিভা সম্পন্ন এগৰাকী শিশুৰ ব্যতিক্ৰম পদক্ষেপ